স্বাগতম আজি আমি আপোনালোকক শিকাব লৈছো যে পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশন আৰু ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈ আমি কনভাৰ্ট কেনেকৈ কৰিব পাৰো তাৰ কাৰণে এটা সৰু উদাহৰণ তোমালোকক দিব ওলাইছো এতিয়া চোৱা এইটো ধৰি লোৱা এটা পানীৰ গ্লাছ এই পানীৰ গ্লাছটো এতিয়া ফুল হৈ আছে ঠিক আছে পানীৰ গ্লাছটো যদি আমাৰ ফুল হৈ আছে তেতিয়াহলে আমি কি বুলি কওঁ যে 1 ফুল গ্লাছ অফ ৱাটাৰ ঠিক আছে আমি যদি এটো পাৰ্চেন্টেজত কম কেনেকৈ কম যে এই গ্লাছটোত 100% পানী আছে হয় মানে 1 ৰ মিনিংটো কি বুজি পালো 100% ঠিক আছে এতিয়া ধৰি লোৱা তোমালোকৰ কোনোবা এজনে এই গ্লাছৰ আধা পানী খাই পেলালা খাই দিয়াৰ পিছত এতিয়া ফ্ৰেকশনত ক'ব গ'লে এটো কি হ'ব মানে আমি এক দুভাগ কৰিলো আৰু দুভাগ কৰি তাৰ এভাগ পানী খাই দিলো মানে 1/2 আৰু যদি এটো পাৰ্চেন্টেজত আমি ক'ব যাও তেতিয়া কি হ'ব ইয়াৰ লগত তুমি 100 ৰে মাল্টিপ্লাই কৰি দিবা মানে 50% ঠিক আছে ঠিক তেনেকৈ আমি বাকিবোৰ ক্যালকুলেট কৰিব পাৰো আৰু ইয়াৰ কাৰণে আপোনালোকে ফুল ভিডিও চাবলৈ নাপাহৰিব ধন্যবাদ